Hello respected viewers, my dear students, respected guardians. আজিৰ এই ভিডিঅ'টোত আমি জানিবলৈ চেষ্টা কৰিম 2025 বৰ্ষৰ পৰা মেট্ৰিক সঁচা অৰ্থত কেনেকুৱা হ'বলৈ গৈ আছে। বহুত ইউটিউবাৰে ভিডিঅ' বনাইছে নোটিছটো অহাৰ পিছত আমি এতিয়া ধুনীয়াকৈ নোটিছটোৰ ডিটেইলছ চাম, ষ্টেপ বাই ষ্টেপ ওৱান বাই ওৱান চাম এই নোটিছটোত কি আছে। যোৱা 26 তাৰিখে এই নোটিছটো ওলাইছে, এপ্ৰিল মাহৰ 26 তাৰিখে, গতিকে এই নোটিছটোত কি আছে আমি ষ্টেপ বাই ষ্টেপ জানিবলৈ চেষ্টা কৰিম। আপোনালোক সকলোৱে লগত থাকিব বুলি আশা কৰিলোঁ। এতিয়া নোটিছটো যদি আমি খুলি চাওঁ, আপোনালোকে বেকগ্ৰাউণ্ডত চাব পাৰিব নোটিছটো। প্ৰথম যেটো পইণ্ট আছে যে The Board of Secondary Education Assam has decided to introduce a new elective subject to impart education on artificial intelligence and robotics from the academic session 2024-25 in class 9 and from the academic session 2025-26 in class 10. The textbook can be accessed by any of the following ways. ইয়াতে কৈছে যে এডুকেশন কাউন্সিলে কি কৰিছে, বোর্ড অফ সেকেন্ডারি এডুকেশনে যে নতুনকৈ দুটা সাবজেক্ট ইলেক্টিভ সাবজেক্ট ইন্ট্রোডিউস কৰিছে। এটা হল এআই অর্থাৎ আর্টিফিশিয়াল ইন্টেলিজেন্স, এটা হল আর্টিফিশিয়াল ইন্টেলিজেন্স, আনটো হল রোবোটিক্স। 2024-25 বৰ্ষৰ কাৰণে ক্লাস 9 আৰু 25-26 কাৰণে ক্লাস 10ত এই দুটা নতুন সাবজেক্ট ইন্ট্রোডিউস কৰা হৈছে। এতে কথা এই কিতাপ দুখন আপোনালোকে ক'ত পাব, ক'ত আমি এই কিতাপ দুখন পাম, তাৰ কাৰণে কি দি দিছে, ওয়েজ দিছে, কিছুমান উপায় দিছে যে the PDF version of the textbook is available in the official website of SEBA. SEBAৰ ওয়েবসাইটত পাব। The textbook can be downloaded from আৰু এটা লিংক দি দিছে, মই লিংকটো ডেসক্ৰিপচনত দি দিম। Further, the book can also be obtained from the open market. Open market ৰ পৰা আপোনালোকে এই সাবজেক্ট দুটাৰ কিতাপ বিচাৰি পাব। এতিয়া 2 নম্বৰ পইণ্টত কি কৈছে যে the practical marks of all vocational subjects, artificial intelligence and robotics, garment designing, woodcraft, music, dance, yoga and physical education, fine art, home science, weaving and textile designing, and all subjects under NSQF shall be 50% from the academic session 2024-25. এইটো 2 নম্বৰ পইণ্টত আমাৰ কোৱা হল যে ভোকেশনাল যিমান সাবজেক্টস আছে তাৰ প্ৰ্যাকটিক্যাল কি হ'ব, একাডেমিক সেশনৰ পৰা 50% মার্ক যাব। 3 নম্বৰত কি অপশনটো দিছে যে 3 নম্বৰত যেটো কথাটো উল্লেখ আছে যে the practical marks for computer science and commerce will be 30% as before. এটো আগৰ নিচিনাই আছে 30%। 4 নম্বৰ পইণ্টত যদি আমি চাও, the district level internal examination committee will conduct the practical exam for all subjects, artificial intelligence and robotics, garment designing, woodcraft, music, dance, yoga and physical education, computer science, commerce, fine art, home science, weaving and textile designing, and all the subjects under NSQF for both classes 9 and also for final board exam of the students 2025. The system of taking practical exam at the central level is abolished. The students must pass in practical examination separately. ইয়াতে কোৱা হৈছে যে ইন্টারনাল এক্সামিনেশনৰ যেটো এক্সাম হ'ব এটো কি হ'ব, ডিস্ট্রিক্ট লেভেলৰ হ'ব, সেন্ট্রাল লেভেল এটো কি কৰা হৈছে, এবলিশ কৰা হৈছে, বাতিল কৰা হৈছে। গতি প্ৰত্যেকজন ষ্টুডেন্টে সেপাৰেটলি এই এক্সামত কি কৰিব লাগিব, পাস কৰিব লাগিব। 5 নম্বৰ যেটো পইণ্ট আছে এটো আপোনালোকে অলপ গুৰুত্ব সহকাৰে চাব, হয়তো বহুতৰ এটো মিস আন্ডাৰষ্টেণ্ডিং হৈছে যে students have to secure pass mark in both MCQ and descriptive questions separately. প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে কি কৰিব লাগিব, MCQ আৰু থিওৰি মানে লিখিত যিখিনি আহে সেইখিনি দুইটাতে পাস কৰিব লাগিব। আগে পিছে এনেকুৱা নাছিল, টোটাল 30% পালে পাস কৰিছিল, কিন্তু আজিকালি কি লাগিব, দুইটা সেপাৰেটলি পাস কৰিব লাগিব। 50% of internal assessment marks will be added with the marks secured in MCQ and remaining 50% with the marks secured in descriptive questions. আপোনালোকে এই কথাটো ভালদৰে বুজি ল'ব যে ইন্টারনাল অ্যাসেসমেন্টত যেটো মার্ক, সেই মার্কটো কি কৰিব লাগিব, কি হ'ব 50% থিওৰি আৰু MCQ লগত প্লাস হ'ব। In that case pass mark for MCQ portion shall be 13, pass mark for internal assessment in MCQ shall be 2 and similar for descriptive questions portion also. আৰু কি হ'ব, দুইটা ক্ষেত্ৰত MCQ আৰু descriptive questionৰ ক্ষেত্ৰতে আপোনালোকৰ পাস মার্ক হ'ব 13 পাবই লাগিব। তাৰ পিছত যিখিনি ইন্টারনাল অ্যাসেসমেন্টৰ মার্ক হ'ব সেইখিনি দুইটাৰ লগত 50% যোগ হৈ যাব। গতিকে কম্পালসৰি 13 পাবই লাগিব। নেক্সট আছে 6 নম্বৰত, the OMR will be of 4
সেটস এ বি সি ডি আগে পিছে কি আছিল এটাই আছিল কিন্তু আজিকালি 2025 বৰ্ষৰ পৰা কি হ'ব এ বি সি ডি চাৰিটা কি আহিব সেট আহিব কোৱেশ্চনৰ In English and other language subjects, it is not necessary that all the questions will be from the prescribed lesson chapters only. There may be unseen passages, grammar items, etc. The questions will be based on learning outcomes of the subjects. এটো আটাইতকৈ এটা ইম্পৰ্টেন্ট আৰু এটা মানে ভাল এটা দিক যে আগে পিছে আমাৰ কি হৈছিল প্ৰেসক্ৰাইবড লেসনৰ পৰাই কোৱেশ্চন বিলাক হৈছিল কিন্তু এইবাৰ কি হ'ব নেক্সট 2025 বৰ্ষৰ পৰা হয়তো সেই চ্যাপ্টাৰ ৰিলেটেড বেলেগ কোৱেশ্চন আহি যাব পাৰে সেই চ্যাপ্টাৰৰ পৰা যে কোৱেশ্চনটো আহিব এনেকুৱা নহয় সেই চ্যাপ্টাৰ ৰিলেটেড কিবা বেলেগ জেনাৰেল নলেজ বা বেলেগ টাইপৰ কোৱেশ্চনো হ'ব পাৰে গ্ৰামাৰ সেকশনত এনেকুৱা কিছুমান বস্তু মানে আগে পিছে নেদেখা হয়তো কিন্তু ৰিলেশন থাকা এনেকুৱা টাইপৰ বস্তু আহিব বুলি ইয়াতে দিছে দ্যাট মিন্স আপুনি কেৱল বা লৰা ছোৱালীয়ে কেৱল কিতাপত যিখিনি পঢ়া আছে সেইখিনি পঢ়িলেই নহব অলপ ভাষ্ট নলেজ একুয়াৰ কৰিব লাগিব লাৰ্নিং আউটকামটো ল'ব লাগিব ভালকৈ কি শিকিলা কেনেকৈ শিকিলা ক'ত শিকিলা অল ভালকৈ ডিটেইলছত যাইহে তোমালোকে এতিয়া লেখাপঢ়া কৰিব লাগিব তেতিয়া পোৱাৰ সম্ভাৱনা আছে নেক্সট যেটো আছে যে 8 নম্বৰত in the subject science and mathematics the questions or problems will be concept based which may not be directly from the textbook direct কিতাপৰ পৰা সায়েন্স বা ম্যাথছৰ কোৱেশ্চনো নহবও পাৰে অলপ পৃথককৈ হ'ব পাৰে হয়তো প্ৰশ্নবিলাক অলপ মানে ক্ৰিয়েটিভ টাইপৰ প্ৰশ্ন হয়তো হ'ব পাৰে নিজে সলভ কৰিব লাগিব ইন দা মিন টাইম আপুনি সলভ কৰিব লাগিব এনেকুৱা টাইপৰ প্ৰশ্ন হয়তো হ'ব গতিকে ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা এটা ভাল দিক যে নিজৰ প্ৰবলেম সলভিং ক্যাপাসিটি কিমান বা কিমানখিনি আন্ডাৰষ্টেণ্ডিং আছে সেইখিনি ধুনীয়াকৈ ওলাই যাব গতিকে অলপ ভাষ্ট নলেজ একুয়াৰ কৰিব লাগিব Even the questions from the examples and references may be included in the question papers. Example of কিছুমান reference দিয়া থাকে বা reference book ও থাকে কিছুমান গতিকে সেইবিলাকৰ পৰাও প্ৰশ্ন হ'ব পাৰে এক্সাম্পলৰ পৰা আগে পিছেও আহিছে কিন্তু এবাৰ এনেকৈ একদম লিখিত ৰূপত দি দিছে যে এক্সাম্পল আৰু সেই এক্সাম্পল ৰিলেটেড কোৱেশ্চন হ'ব পাৰে In some cases the MCQ may warrant summations calculations also the questions will be based on learning outcomes of the content of the subjects learning outcome or উপর যথেষ্ট গুরুত্ব দিয়া হৈছে so মুখস্থ বিদ্যা বা হেনকুৱা টাইপৰ শিক্ষা এতিয়া কাম নহব বা কোৱেশ্চন আনসাৰ্স কেৱল পঢ়িলেই নহব কমপ্লিট মেন লেসনটো পঢ়াৰ পিছতো সেই লেসন ৰিলেটেড বাহিৰা বহুত কথা তোমালোকে জানিব লাগিব গতিকে এতিয়া তোমালোকৰ লেখাপঢ়াটো অলপ টাফ হ'ব কিন্তু তোমালোকৰ বহুত লাভ হ'ব নেক্সট আছে 9 নম্বৰত যে In the subject social science, the patterns of questions will also be concept based as per guideline of NEP 2020. নতুন শিক্ষানীতি 2020 চনত যেটো শিক্ষানীতি আছিল এই শিক্ষানীতিৰ আধাৰত বহুতো বস্তু ইনক্লুড কৰাৰ চেষ্টা কৰা হৈ আছে গতিকে সোশ্যাল সায়েন্সতো কনসেপ্ট বেসড বহুতো কোৱেশ্চন হ'ব আন্ডাৰষ্টেণ্ডিং লেভেলৰ কোৱেশ্চন হ'ব অনলি চেপ্টাৰ বেসড লেখাপঢ়া কৰিলে তেতিয়া নহব তোমালোকে এতিয়া ভাষ্ট নলেজ একুয়াৰ কৰিব লাগিব তোমালোকে বাহিৰা কিতাপ বহুত পঢ়িব লাগিব যেটো লেসন পঢ়িলা সেই লেসন ৰিলেটেড বহুত বস্তু তোমালোকে এতিয়া চাব লাগিব আজিকালি হয়তো accessibility বহুত আছে পঢ়াৰ কাৰণে বহুত বস্তু আছে ইন্টাৰনেট আছে চ্যাট জিপিটি আছে আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ অলৰেডি ইন্ট্ৰোডিউস কৰিলে গতিকে তোমালোকে আৰ্টিফিশিয়াল ইন্টেলিজেন্স ইউজ কৰা শিকিব লাগিব তাতে কোৱেশ্চন বিলাক মাৰি চেপ্টাৰ ৰিলেটেড বহুত কোৱেশ্চন তোমালোকে জানিব পাৰিবা নেক্সট কি আহিছে যে আমাৰ 10 নম্বৰত কি আছে যে patterns of questions of other subjects including vocational subjects will also be changed as per guidelines of NEP 2020 আৰু আদাৰ যিবিলাক সাবজেক্টস আছে সেইবিলাকৰ কোৱেশ্চন প্যাটাৰ্ন NEP 2020 মতেহে হ'ব হয়তো NEP 2020 মানে কি হয়তো বহুত ষ্টুডেন্টে বুজি নাপায় গম নাপায় তোমালোকে ডিটেইলস ভিডিও বিলাক পাবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা যদি লাগে NEP ৰ ওপৰত এটা ভিডিও মই বনাম লাগিলে তোমালোকে কমেন্টত জনাবা নেক্সট কি আছে যে for reference of the teachers as well as students the sample questions paper as per the guidelines of NEP 2020 for the subjects mathematics and science for class 10 are uploaded in board's website আৰু কেনেকুৱা স্যাম্পল কোৱেশ্চন পেপাৰ মানে ওয়েবসাইটত আপলোড কৰা হৈছে বুলি ইয়াতে দিছে তোমালোকে তাতে যাই চেক কৰিব পাৰিবা all the education institution will go through the sample question paper for the purpose of imparting education প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীক মানে ৰিকুৱেষ্ট কৰা হৈছে হতে যাই চাব পাৰিব কেনেকুৱা ধৰণৰ হ'ব the internal examiner will follow the pattern of sample question papers in the external examinations such as unit test half yearly and pre-board exams the same pattern can be used in the examination of class 9 also the questions should not be same as shown in the sample question papers only the pattern should be followed আৰু কৈ দিছে যে এনেকুৱা টাইপৰ কোৱেশ্চন আপোনালোকে বনাব কিন্তু হ'ব কোৱেশ্চন ব্লক না কাটিব কেৱল সেই প্যাটাৰ্ন মতে আপোনালোকে প্ৰশ্ন বনাই লৰাছলি টেষ্ট পৰীক্ষা পাতিব পাৰিব বা ল'ব পাৰিব আৰু 12 নম্বৰ যেটো পইণ্ট আছে যে to impart
equality education, teachers energize resource manual of the subjects mathematics and science will be sent to every school affiliated to SEVA, and their training of master trainer shall be provided by SEVA in the month of May 2024. May মাহত কি হ'ব, এই নতুন যে প্যাটার্ন আহিল এই প্যাটার্নৰ ওপৰত মাস্টাৰ ট্ৰেইনাৰে কি কৰিব, টিচাৰবিলাকক ট্ৰেইন কৰিব। গতিকে আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল ছাত্ৰ ছাত্ৰীৰ কাৰণে আপোনালোকে ছাত্ৰ ছাত্ৰীক সাহস দিয়ক। গাৰ্জেনবিলাকক কৈছোঁ কাইণ্ডলি, ছাত্ৰ ছাত্ৰীক মই কৈছোঁ যে তোমালোকে কি নকৰিবা, ভয় নকৰিবা। যেনেকুৱা চিষ্টেমত লিখা পঢ়া চলি আছিল এনেকুৱা চিষ্টেমটো অভাৰটাৰ্ণ হ'ব এদিন নহয় এদিন। গতিকে চেঞ্জ আহিছে, তোমালোকে একচেপ্ট কৰা, এইমতে আগবাঢ়ি যোৱা, অলপ নলেজ অলপ ভাষ্টলি একুৱেৰ কৰা, তোমালোকৰে লাভ হ'ব। তোমালোকে ভয় নাখাবা, আগুৱাই যোৱা। প্ৰত্যেকটো চেপ্টাৰ ৰিলেটেড কুৱেশ্যনবিলাক ছাত্ৰ ছাত্ৰীক প্ৰভাইড কৰিব সেৱাই। প্ৰত্যেকটো ৱেবছাইট তোমালোকে ভিজিট কৰিবা, চাবা। লগতে চ্যাট জিপিটিৰ ইউজ তোমালোকে কৰিবা, প্ৰত্যেকটো লেসন ৰিলেটেড কুৱেশ্যনবিলাক তাতে সুধিবা, তোমালোকে ধুনীয়াকৈ এনচাৰবিলাক পাই যাবা। আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ব্যৱহাৰে তোমালোকক বহুত আগুৱাই লৈ যাব। গতিকে ভাল লাগিলে ভিডিঅ'টো তোমালোকৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিবা। আজিৰ ভিডিঅ'ত ইমানেই। থেংকছ ফৰ ৱাচিং।